শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জনা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু হৰি ৰাম গীতা পাঠ অসমবাসী ৰাইজৰ কাৰণে বিশ্ববাসী ৰাইজৰ আজি পঢ়িম পঞ্চম অধ্যায় দুলৰে কৰ্ম সন্ন্যাস যোগ অৰ্জুনে বদিতি বোলা যদুপতি জ্ঞানত সমস্ত হয় তাৰো কৰ্ম শ্ৰেষ্ঠ কৰি কহা ইহাত বৰ সংশয় কৃষ্ণে বোলে জ্ঞান কৰ্ম কহিলো ফলত দুয়ো সমান নকৰিলে কৰ্ম সন্ন্যাসিনী সিজে এতেকে কৰ্মৰ প্ৰধান কৃষ্ণ নিৰামিষৰ অৰ্থৰে ৰোগৰ আগতে কৈৰি গৃহে থাকি কৰ্ম কৰা জানিবা সন্ন্যাসী সিজিল তাহাৰ নাশে সিটো তাৰে ৰাম সংখ্যা জ্ঞান কৰ্ম দুয়োৰে একে ধৰ্ম আৰু দুয়োৰে একে গতি তাকো ভিন্ন কৰি যিজনে দেখায় সিটো মোৰ সম্বন্ধমতি কৃষ্ণ ৰাম কৰ্মত নকৰে সন্ন্যাসক ধাৰে তাৰ মাত্ৰ দোষ সাৰ কৰ্ম কৰি আগে বিলম্ব নালাগে সুখে যে তাৰে সংসাৰে আমি মনুষ্য জন্ম লৈছোঁ যেতিয়া কৰ্ম কৰিবই লাগিব ৰাম যোগ কৰ্ম কৰি ইন্দ্ৰিয় নামা নিয়মি চিত্ত কৰিলে ক শুদ্ধ কৰ্ম কৰিবে কৰ্ম নহয় মানে সেইবে দেখি আত্মা বুদ্ধি ৰাম যতে বিষয় সবে গুণময় কৰ্ম কৰে সাক্ষাৎ ঈশ্বৰক আশে হিন্দে পৱতয় আত্মা কৰ্তা নহে তাত পূৰ্বে সংস্কাৰ যোগী কৰ্ম কৰে কৰিতে আসক্তি নাই তাত কৰ্ম মানে অজ্ঞানীৰ থানে কৰে লোক পৈত পৱতায় ৰাম বাক্য পদ হস্তে বজিও পন্থ উশাহ নিশ্বাস ঘৃণা ভোজন শয়ন শ্ৰৱণ গ্ৰহণ দৰ্শন স্পৰ্শ প্ৰাণ ৰাম সবে ইন্দে কৰ্ম ব্ৰহ্মায়ৰ পিনৰে নিলিপিয় কৰ্ম মিলে ৰাম যেন পদ্ম পতে জলত থাকয় যেন লিপায় জলে ৰাম কৃষ্ণে বোলে সখী তিনি গোট কহো শুনা তাৰ নাম ভক্তি জ্ঞান এক ভক্তি যে গোট কয়াৰ সকাম ভক্তি যেন থান কহিবে সাধন শুনিও কুটাৰ যুগুত ভক্তিৰ মহিমা নাহিকে উপমা শুনি বাটো অদ্ভুত
এ ৰাম কৰে স্নান দান বুদ্ধি নিশ্চয়ৰ অন্তৰে নাম স্মৰণ কৰ্ম কৰি ফল সংকল্প এৰি কৰি বাহৰি কীৰ্তন এ ৰাম হব কৰ্ম কৰে অৰ্পিয়াই ঈশ্বৰে যেন সেৱকয়ন হৰি পদ আশা কৰি পিছাখ অনায়াসে গতি পায় এ ৰাম কৰ্মে অভিমুখ তাৰ কহু দুখ আশাতে সে প্ৰাণ যায় দুগ্ধ খাইব বুলি মনে আশা কৰি চাৰি মৰে বাজি গায় কৃষ্ণ লাইক